মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি সানবিম ইংলিছ ৰিডাৰৰ লেসন নম্বৰ 3 ধ্যান চাঁদ নামৰ যেটো পাঠ আছে সেই ধ্যান চাঁদ নামৰ পাঠটোৰ যিবিলাক এক্টিভিটিজ আছে মই তাৰে কিছু এক্টিভিটিজ কৰি দিবলৈ লৈছো প্ৰথমতে তোমালোকৰ এক্টিভিটি কি আছে 1 যেটো এক্টিভিটি আছে হেতু লেটস ফাইন্ড আউট how much we have understood. Let's find out how much we have understood. আমি এতিয়া পাঠটো পঢ়ি কিমান বুজি পালো হেইটো চাবৰ কাৰণ কিছুমান কুৱেশ্যন দিয়া হৈছে আৰু এই কুৱেশ্যন বিলাকৰ আনসাৰ কৰিব লাগে প্ৰথম কুৱেশ্যনটো আছে with which other sport person is Dhyan Chand compared কি কৈছে with which other sport person is Dhyan Chand compared অন্য কোন খেলুৱৈৰ হৈতে ধ্যান চাঁদক কম্পেয়াৰ কৰা হয় উত্তৰটো কি হ'ব ধ্যান চাঁদ ইজ কম্পেয়াৰ্ড টু ফুটবল প্লেয়াৰ পেলে এণ্ড বক্সিং প্লেয়াৰ মোহাম্মদ আলী এই দুজনৰ লগত তুলনা কৰা হয় মোহাম্মদ আলী আৰু কাৰ লগত তুলনা কৰা হয় পেলেৰ লগত ধ্যান চাঁদ ইজ কম্পেয়াৰ্ড টু ফুটবল প্লেয়াৰ পেলে এণ্ড বক্সিং প্লেয়াৰ মোহাম্মদ আলী তাৰপিছত আমি বি কুৱেশ্যন টু লাইছো হু ওয়ার দ্য লিডিং মাস্টার অফ হকি when Dhyan Chand started his career কোনে হু ওয়ার লিডিং মাস্টার্স কৈছে যেতিয়া হকি ধ্যান চাঁদে যেতিয়া হকি আৰম্ভ কৰিবলৈ আহিছিল তাৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ আহিছিল ধ্যান চাঁদে তেতিয়া কোন লিডিং মাস্টাৰ হৈ আছিল আনসাৰটো কোন আছিল লিখিব লাগিব আমি পাইছিলো লেসনটোত ইউৰোপিয়ানছ and the Americans European and Americans were the leading master of hockey when Dhyan Chand started his career Europeans and the Americans were the leading master European and American সকলে কি হয় লিডিং লৈ আছিল হকিত যেতিয়া ধ্যান চাঁদে কেৰিয়াৰ আৰম্ভ কৰিবলৈ কৰিছিল এতিয়া আমি আহিছো সি টুলে when did the turning point in Dhyan Chand's life come when did the turning point কেতিয়া টাৰ্নিং পইণ্ট হৈছে ধ্যান চাঁদৰ জীৱনলৈ আনসাৰটো কি হ'ব the turning point of Dhyan Chand's life come when he joined the British Indian Army at the age of 16 the turning point এই টাৰ্নিং পইণ্টটো কেতিয়া আছে ধ্যান চাঁদৰ জীৱনলৈ কেতিয়া আহিছিল came when কেতিয়া আহিছিল when he joined যেতিয়া তেওঁ জয়েন কৰিছিল the British Indian Army at the age of 16 British Indian Army যেতিয়া 16 বছৰ বয়সত জয়েন কৰিছিল তেতিয়াই ধ্যান চাঁদৰ জীৱনলৈ টাৰ্নিং পইণ্ট আহিছিল বুলি কোৱা হৈছে How did Dhyan Singh become Dhyan Chand Dhyan Singh কেতিয়া ধ্যান চাঁদলৈ ধ্যান চাঁদ হিচাপে পৰিচিত হৈছিল আনসাৰটো কি লিখিব লাগিব ধ্যান চাঁদ প্ৰেক্টিস সেশন coincided with rising of the moon ধ্যান চাঁদে প্ৰেক্টিস যেতিয়া অভ্যাস সময়টো যেতিয়া প্ৰেক্টিসটো কেতিয়া কৰিছিল ৰাইজিং অফ দা মুন যেতিয়া জুনটো ওলাইছিল সেই সময়টো বাছনি কৰি লৈছিল হয়নে his fellow players call him তাৰ লগৰীয়া খেলুৱৈসকলে কি বুলি কৈছিল ধ্যান চাঁদ বুলি কৈছিল আৰু and his coach predicted আৰু প্ৰশিক্ষকজনে অনুমান কৰিছিল যে that he would one day যে he এদিন shine like the moon he এদিন কেনেকুৱা হ'ব কৈছে উজলি উঠিব জুনৰ দৰে উজলি উঠিব বুলি কৈছে and he became popular with Dhyan Chand আৰু তেতিয়াৰ পৰা হি কি হৈছিল ধ্যান চাঁদ নামেৰে পপুলাৰ হৈ জনপ্ৰিয় হৈ উঠিছে এতিয়া আমি ই কুৱেশ্যনটো 1 অৰ ই কুৱেশ্যনটো লৈ আহিছো where did the Dhyan Chand win the title hockey personality of the country of the century ধ্যান চাঁদে কেতিয়া হকি পাৰ্সোনালিটি শতিকাৰ হকি ব্যক্তি হিচাপে পৰিচিত হৈছিল টাইটেলটো পাইছিল ধ্যান চাঁদ own the title hockey personality of the century in the Berlin Olympic 1936 where he led the Indian team ধ্যান চাঁদে হকি পাৰ্সোনালিটি হিচাপে
শতিকাৰ পাইছিলে যে বাৰ্লিন অলিম্পিকত কিমান চন 1936 চনত যেতিয়া ইণ্ডিয়ান টিমটোক নেতৃত্ব প্ৰদান কৰিছিলে তেতিয়া হকি পাৰ্সনালিটি সেঞ্চুৰী এই উপাধিটো পাইছিল হকি পাৰ্সনালিটি অফ দা সেঞ্চুৰী হকি ব্যক্তি হিচাপে খ্যাত শতিকাৰ হকি ব্যক্তি হিচাপে পৰিচিত হৈছিল বাৰ্লিন অলিম্পিক 1936 চনত তাৰপিছত এতিয়া আমি এফ কুৱেশ্যনটো লৈ আহিছো A1 ৰ what is his birthday celebrated as his birthday is celebrated as national sports day তাৰ তেখেতৰ বাৰ্থডেটো কি হিচাপে সেলিব্ৰেট কৰি উদযাপন কৰা হয় নেশনাল স্পৰ্টছ ৰাষ্ট্ৰীয় খেল দিৱস হিচাপে হয়নে আমি এতিয়া 1 ৰ একেবাৰে শেষৰ কুৱেশ্যনটো লৈ আহিছো জি টু লৈ why was he given the nickname the wizard and the magician of hockey তেওঁক কিয় নিকনেম দিয়া হৈছিল wizard and the magician of hockey কিয় দিয়া হৈছিল এতিয়া আনসাৰটো আমি লিখিব লাগিব he was given the nicknames the wizard and the magician of hockey for his super ball control তেওঁক কিয় নিকনেম দিয়া হৈছিল wizard and magician তেওঁ যেটো বল কন্ট্ৰোল কৰা যেটো দক্ষতা হে দক্ষতাটোৰ কাৰণে তেওঁক wizard আৰু magician of the hockey বুলি উপাধি দিয়া হৈছিল নিশ্চয় তোমালোকে এই কোৱেশ্চন কিটা বুজি পাইছা এতিয়া আমি আহো টু যেটো এক্টিভিটি হিটলে আহিছো there are 6 paragraphs in the lesson yet 6টা paragraphs আছে লেসনটোত এতিয়া read the following headings বিলাক এই হেডিং কিটা পঢ়িবলৈ কৈছে and match them আৰু match কৰিবলৈ কৈছে মিলাবলৈ কৈছে with the respective paragraphs কোনটো paragraphৰ লগত এই হেডিং কিটা মিলাছে মিলাব লাগে আমি এতিয়া match কৰিব লাগে এতিয়া এটো দিছে recognition and awards received by Dhyan Chand recognize স্বীকৃতি আৰু এৱাৰ্ডটো যে ধ্যান চাঁদে পাইছিল হেতু কোনটো paragraphত লিখা আছে আমি পাইছিল এটো paragraph 6th 6 নম্বৰ paragraphত আছিল হয়নে বি টু ধ্যান চাঁদ's achievement in the international arena ধ্যান চাঁদৰ achievement international arena to কেতিয়া আছিল arena fourth paragraph 4th হয় তো ধ্যান চাঁদ in an international legend in hockey ধ্যান চাঁদ এজন ইন্টাৰনেশনাল লিজেন্ড আছিল হকি হেই কথাটো ফাৰ্স্ট paragraph আমি লিখিলো paragraph ফাৰ্স্ট ধ্যান চাঁদ আৰ্লি লাইফ ধ্যান চাঁদৰ আৰ্লি লাইফটো কোনটো paragraphত পাইছিল আমি সেকেন্ড paragraph সেকেন্ড ধ্যান চাঁদ গোলস যে গোল কিমান গোল দিছিল হেইটো কথা আমি পাইছিল ফিফথ পঞ্চমটো আমি paragraphত পাইছিল এতিয়া f2 আমি how ধ্যান চাঁদ became ধ্যান চাঁদ ধ্যান সিং কেতিয়া ধ্যান চাঁদ হিচাপে হৈছিল আৰু থাৰ্ড paragraphত পাইছিল হয়নে এতিয়া আমাৰ টু এক্টিভিটি কিটা তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আহিছো আমি 3 যেটো এক্টিভিটি আছে match the following parts with the correct information from the lesson match the following parts মিলাবলৈ কোৱা হৈছে correct information প্ৰকৃত তথ্যৰ হৈতে from the lesson টোৰ পৰা আমি এই যেটো প্ৰকৃত তথ্যৰ লগত আমি মিলাব লাগে এতিয়া চোৱা ধ্যান চাঁদ was born ধ্যান চাঁদে কেতিয়া জন্ম হৈছিল ধ্যান চাঁদ was born in 1905 1905 চনত জন্ম হৈছিল হি জয়েন্ড দা ব্ৰিটিছ ইণ্ডিয়ান আৰ্মি কেতিয়া কেই বছৰ বয়সত জন্ম হৈছিল at the age of 16 he the first gold medal for India প্ৰথম গোল্ড মেডেল ইন্ডিয়া কিমান পাইছিল came in 1928 the 1932 Olympic brought India second gold medal in hockey 1932 চনৰ অলিম্পিকত কি হয় দ্বিতীয় সোণৰ পদক হকিত আনিছিল হয়নে তাতে goal is the name of goal কি কাৰণ আছিল ধ্যান চাঁদৰ আত্মজীৱনী নাম ধ্যান চাঁদ অটোবায়োগ্ৰাফি হয়নে এতিয়া আহিছো আমি 4 যেটো এক্টিভিটি হেতুত কি দিছে let's check how much we have understood the lesson এতিয়া আমি চেক কৰিব লাগে কিমাননো আমি পাঠটো
বুজি পাইছো say whether the following statement about Dhyan Chand are true or false এতিয়া say কব লাগে আমি whether the following কোনটো statement Dhyan Chandৰ বিষয়ে কোৱা true শুদ্ধ আৰু কোনটো হসা আৰু কোনটো মিছা Dhyan Singh came to be called Dhyan Chand Dhyan Singh came to be called Dhyan Chand Dhyan Singhক কি বুলি কোৱা হৈছিল Dhyan Chand বুলি কোৱা হৈছিল এটো কি হ'ব Dhyan Singh এটো আমি কি লিখিম Dhyan Singh came to be called Dhyan Chand এটো Dhyan Singhক Dhyan Chand বুলি কৈছিলে হয়নে এটো আমি এটো true লিখিব লাগিব true Dhyan Chand was born in Allahabad 1905 এটো 1911 তে জন্ম হৈছিল 1905 চনত জন্ম হৈছিল এটো true লিখিম আমি he was born in the month of September এটো সেপ্টেম্বৰত জন্ম হোৱা নাছিল এটো আগষ্ট মাহত জন্ম হৈছিল এই কাৰণে এটো কি হ'ব false হ'ব এটো মিছা Dhyan Chand was a football player Dhyan Chand football player নাছিলে কি আছিল hockey player আছিল এই কাৰণে এটো হ'ব false এটো false হ'ব India won the first gold medal in hockey in 1928 1968 চনত প্ৰথমটো hockey gold medal পাইছিল এটো হয় to true হ'ব Dhyan Chand scored total 600 goal in 20 matches এটো ভুল হয় এটো 600 গোল কৰা নাছিলে কিমান কৰিছিলে হেতু কিমান কৰিছিলে তেও ইয়াতে আমি পাইছিলো 570 goals 1 in 185 matches 570 goals কিমান আছিল তো 570 হৈছিল হয়নে এই কাৰণে এটো ভুল হ'ব এতিয়া ইয়াৰ পিছত 5 নম্বৰ যেটো activity আছে arrange the letters from words you will find words from the lesson you have just read এতিয়া সোয়া arrange the letter from words আমি arrange কৰিব লাগে এই খেলিমেলিকে দিয়া আছে আমি এটা শুদ্ধ ক্ৰমত লিখি আমি pronounce কৰিব লাগে এতিয়া সোয়াচোন you will find the words from the lesson you have just read প্ৰথমতে আৰু আমি পঢ়িব লাগে হয়নে pronounce কৰি ভালদৰে এটো কি হ'ব প্ৰথমটো কি হ'ব এইটো stressor হ'ব এটো stressor এটো কি হ'ব legend হ'ব মানে LEGNDS কি আমি legends বুলি উচ্চাৰণ কৰিম এটো আমি কেনেকৈ বনাম practice practice হ'ব এটো কি হ'ব আমি v টু আনিম i টু আনিম SIBILTY visibility হ'ব তাৰপিছত visibility এটো c আনিম a আনিম r আনিম w আনিম ইয়াৰ career এতিয়া এটো career হ'ব এতিয়া আমি আকৌ পঢ়িম কিটা stressor legends practice visibility career নিশ্চয় তোমালোকে এক্টিভিটি কিটা বুজি পালা আজি পাঠ ইমানতে সময়ছো পুনৰ অন্যটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ